যদি আপোনালোকৰ পেচাবৰ প্ৰব্লেম হৈছে বা পেচাবত জ্বলা পৰা হৈছে তেতিয়াহ'লে কি কৰিব, গৰম দিনত খুব প্ৰায় হয় মানে এইটো, তো তেতিয়া কি কৰিব, এয়া হৈছে চেনি বনৰ পাত। আমি চেনি বন বুলি কওঁ দেই, বিশেষকৈ এইটো আমি সকলোৱে চেনি বন বুলি কওঁ, কিন্তু বেলেগে ফালৰ বেলেগ বেলেগ হ'ব পাৰে। তো এইখিনি মই ধুনীয়াকৈ ধুই আনি লৈছোঁ আৰু এয়া ধুই পিনি মিক্সিত দি লওঁ। ধুনীয়াকৈ মই মিক্সিত দি ল'লোঁ। ধুনীয়াকৈ মই মিক্সিত দিয়াৰ পিছতে মই চেকনিৰে চেকি দিছোঁ। যিহেতু বহুত ডাঠ হৈ গৈছে ন, সেইকাৰণে অলপ পানী দি কালাৰটো। এয়া মই ডাঙৰ চামুচেৰে 2 চামুচ চেনি দি দিছোঁ। চেনি দি এয়া লৰাই